মোর কলিজাত খেলি মেলি তুমি আহি লগালাহি উশাহে নিশাহে মোজান তুমি কেনেকৈনো থাকিমে মোজান তোমাকে দি মোৰ জান মোৰ সোণ হবানে তুমি মোৰ জান মোৰ সোণ সপোনৰ ৰাণী মোৰ জান মোৰ সোণ হবানে তুমি মোৰ জান মোৰ সোণ মোৰ সপোনৰ ৰাণী। মানে গাহৰি আমি বজাৰত লাভ নকৰিলোঁ, গতিকে গাহৰি ঠাইত আমি ব্ৰইলাৰ আমি আনিছোঁ। আৰু ব্ৰইলাৰ মাছ আমাৰ ডেনিক গগৈ বুলি এজন আছে আমাৰ, তেওঁ খুব গানৰ লগত জড়িত। তেওঁ আমাৰ অঞ্চলটোৰ আমাৰ অঞ্চলটোৰ নাম তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কাৰণেও সক্ষম হৈছে। তেওঁ বহুকেইটা গান আছে। আৰু ডেনিক গগৈৰ লগতে কেইবাজনো আমাৰ সতীৰ্থবৃন্দই আচলতে গোটেই খাদ্য সম্ভাৰবোৰ তেওঁলোকে বনাইছে। গতিকে মাছ আছে, ব্ৰইলাৰ আছে আৰু বিভিন্ন ধৰণৰ আইটেম আছে আমাৰ। হয়তো এতিয়া তেওঁলোকৰ আমি খাদ্য সম্ভাৰখিনি কি আছে আমি চাবলৈ গ'লেহে গম পাম। হয়তো তেওঁলোকে বহুত আমি যিমানখিনি ভাবিছোঁ তাতকৈ বেছিকৈ তেওঁলোকে বনাব পাৰে। গতিকে বহুতখিনি সম্ভাৰ আছে। ভাবিছোঁ মই গীতটি অহা সপ্তাহৰ ফাৰ্ষ্ট উইকতে মই 7 তাৰিখে মই দিম বুলি ভাবিছোঁ নতুন বছৰ হিচাপে ৰাইজলৈ। গতিকে ৰাইজে গীতটি আদৰি ল'ব। মই সমূহ অসমবাসীলৈ নতুন বৰ্ষৰ শুভেচ্ছা যাচিছোঁ, লগতে অহা মাঘ বিহুৰ শুভেচ্ছা যাচি মই এইখিনিকে কৈছোঁ। আজি আমি এনজয় কৰিম, এসাঁজ লগে ভাগে খাম। কিন্তু অলপ আগতে আমাৰ বন্ধুৱে কৈ গ'ল মূল্যবৃদ্ধি যি চৰকাৰে মূল্য বৃদ্ধি কৰি যি অৰ্থ সংগ্ৰহ কৰিব বিচাৰি আছে আগন্তুক ইলেকশ্যনৰ কাৰণে, এয়া দুখীয়াৰ ওপৰত তেখেতলোকে শাসন কৰিছে, কৰিব দিয়ক। শাসন কৰা চৰকাৰে শোষণ কৰাটো বন্ধ কৰিবলৈ আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ। হয় চাওক, আমি পোনপ্ৰথমতে আজিৰ পিকনিকস্থলীত যিসকল সংবাদকৰ্তা আমাৰ মাজত উপস্থিত আছে তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে হয়তো দেখিছে যে আমি বিগত বৰ্ষতো আমি ঠিক পুৰণাক বিদায় আৰু নতুনক আদৰণি জনাই আহিছোঁ। আৰু ঠিক সেই মৰ্মে এই বৰ্ষতো আমি আচলতে আমাৰ সমগ্ৰ অঞ্চলটোৰ সকলো গণ্যমান্য ব্যক্তিসকলৰ লগ হৈ আমি আচলতে পুৰণাক বিদায় আৰু নতুনক আদৰণি জনাবলৈ আমি এটা প্ৰয়াসে কৰিছোঁ। আৰু ইয়াত আমাৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আমাৰ সংবাদ কৰ্মকৰ্তাসকল, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে আজি এই ক্ষণত আচলতে বহুত এটা মধুৰ ক্ষণ বুলি ক'ব পাৰি। আৰু যিহেতু আমি পুৰণা বৰ্ষক আদৰণি জনাই নতুন বৰ্ষক আদৰণিটো জনাবই লাগিব, পুৰণাক আমি বিদায় দিবই লাগিব, নতুনক আমি আদৰি ল'বই লাগিব। জীৱনত ঘাত প্ৰতিঘাত সংঘাত বহুত কিবা কিবি থাকি যায়, সেই সকলোবোৰ বিদায় দি নতুনক আমি আদৰণি জনাবই লাগিব, নিজৰ জীৱনটোক নতুনকৈ আদৰণি জনাবই লাগিব। আৰু আপোনালোকক আচলতে আমি এই মুহূৰ্তত আজি আমি যে পিকনিক খাইছোঁ, এই পিকনিক খোৱাৰ আচলতে আমি আজিৰ দিনটোত আমি বজাৰ সমাৰোহ কৰিবলৈ যাওঁতে যিমানখিনি আমি আচলতে বস্তুৰ মূল্যবৃদ্ধি আমি পৰিলক্ষিত হৈছে, বস্তু যিবিলাক আচলতে অতিৰিক্ত যিবিলাক সামগ্ৰী আমাক প্ৰয়োজনীয়, সেই সামগ্ৰীবিলাক অধিক মাত্ৰা আচলতে মূল্যবৃদ্ধি হোৱাৰ ফলত আমাৰ অসমৰ জনতাই আচলতে দুৰ্ভোগ ভুগিছে, সেইটো কথা স্পষ্ট হৈ পৰিছে। আচলতে আমি এতিয়া চাবলৈ যাব, আপুনি পিঁয়াজৰ পৰা আৰম্ভ কৰি যোনবিলাক যাৱতীয় সামগ্ৰী, গৃহিণীসকলৰ প্ৰায় পাকঘৰত প্ৰয়োজনীয় সামগ্ৰীবিলাক বহুৰ মূল্যবৃদ্ধি, আকাশলংঘী মূল্যবৃদ্ধি হৈছে। গতিকে আমি এই আচলতে পিকনিকস্থলীৰ পৰা আমি যোগান মন্ত্ৰীক ধিক্কাৰ জনাইছোঁ, অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। আচলতে তেওঁলোকৰ এয়া সফলতা নহয়, বিফলতা। গতিকে তেওঁলোকৰ বিফলতাৰ বাবেহে আচলতে জনতাক মূৰত মাধৰ মাৰ সুধাই তেওঁলোকে বস্তুৰ মূল্য বৃদ্ধি কৰি আগন্তুক ৰাজনীতিৰ বাবে ধন সংগ্ৰহ কৰাৰ এটা পৰিকল্পনা তেওঁলোকৰ। আচলতে আগন্তুক ৰাজনীতি যিহেতু আহি আছে, গতিকে ৰাজনীতি খেলিবৰ কাৰণে তেওঁলোকৰো ধন প্ৰয়োজন হ'ব। গতিকে সেই ধনবিলাক তেওঁলোকে এই ৰাইজক মূৰত মাধৰ মাৰ সুধাই ৰাইজক কোঙা কৰি পেলাই তেওঁলোকে ধন সংগ্ৰহ কৰিছে। আচলতে এয়া দুৰ্ভাগ্যজনক। আজি আমি এই পিকনিকস্থলীত যিবিলাক আমি যাৱতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে বজাৰত যোনবিলাক মূল্যবৃদ্ধি দেখিছোঁ, আচলতে ইয়াৰ জনতাক বহু মনত আঘাত দিব।
বহু কষ্ট লাভ কৰিব জনতাই। গতিকেলৈ আমি অসম চৰকাৰক আজি এই পিকনিকস্থলীৰ পৰা আমি ইনথেম নগাপথাৰ বাসী হিচাপে আমি দাবী জনাব বিচাৰিছোঁ যে আচলতে তেওঁলোকে এই আকাশলম্বী মূল্যবৃদ্ধি তেওঁলোকে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে হ্ৰাস কৰক। অন্যথা জনতাই যে তেওঁলোকক আগন্তুক নিৰ্বাচনত যে তেওঁলোকৰ প্ৰত্যুত্তৰ দিব সেই কথাটো খুব স্পষ্ট হৈ পৰিছে। গতিকেলৈ আজি এই পিকনিকস্থলীত আচলতে এইখিনি কথা ক'বলৈ পাই দুখ প্ৰকাশ কৰিছোঁ। আৰু আজি আমি সমগ্ৰ অঞ্চলটোৰ যোনবিলাক আমাৰ ছাত্ৰ বন্ধুসকল আছে, সামাজিকভাৱে যিবিলাক আমি খুব ক্ষিপ্ৰতাভাৱে আমি লাগি থাকোঁ, গতিকেলৈ তেওঁলোকৰ আমি একত্ৰিত হোৱা আচলতে এসাঁজ ভাত সমন্বয়তা ৰক্ষা কৰি আমি এসাঁজ ভাত খাওঁ বুলি আজি আমি একলগ হৈছোঁ। খাদ্য আমাৰ পিকনিকস্থলীত খাদ্য সম্ভাৰত মানে আপোনাৰ বিশেষকৈ আজি মানে যিটো আমাৰ পৰিৱেশ, আমি সন্ধিয়া ইয়াত অহা হ'ল ঘপককৈ এটা আমি পুৰণা বছৰক আমি বিদায় দিবলৈ কাৰণে আমি যি অনুষ্ঠান মানে আমি কৰিলোঁ, আপোনালোক আহিলে, আপোনালোকক আমি সংবাদ মানে কৰ্মী হিচাপে আপোনালোকক আমি অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু আমি খুব মানে কম সময়ৰ ভিতৰত আয়োজন কৰা হেতুকে আমি ইয়াত আমাৰ বিশেষ মানে আমাৰ প্ৰিয় খাদ্য গাহৰিটো আমি নাপালোঁ। কিন্তু হ'লেও আমি মানে কি বুলি কয় আটোমটোকাৰিকৈ বনাইছোঁ। এতিয়া বৰ্তমান ব্ৰইলাৰ মাংস আৰু আপোনাৰ মাছ আছে, লগতে আমি আমাৰ অন্যান্য আমাৰ থলুৱা ব্যঞ্জনৰ সৈতে আমি আমাৰ এই নতুন বছৰক আদৰাৰ যিটো আমাৰ প্ৰস্তুতি আৰু বিদায় মানে আমাৰ 2024 চনক আমি যিটো মানে বিদায় দিম, তাৰ কাৰণে আপোনালোক আমি সকলোৰে সৈতে সমিলমিলে এসাঁজ খাওঁ বুলি ভাবি আমি এই বনভোজস্থলীৰ পৰা সমূহ আমাৰ ৰাইজলৈ আগন্তুক মানে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। কিবা প্ৰভাৱ পৰিছে নেকি? নিশ্চয় মূল্যবৃদ্ধি প্ৰভাৱ পৰিব, প্ৰভাৱ পৰিছেই। কাৰণ যিহেতু নেকি আপোনাৰ 1 লিটাৰ মিঠাতেলৰ দাম আজি তাৰিখত 200 টকাকৈ হ'লগৈ। তো ইয়াত মানে প্ৰতি ঘৰ মানে আমাৰ জনসাধাৰণে ইয়াৰ ভুক্তভোগী। কিন্তু এই ক্ষেত্ৰত মানে চৰকাৰে আমাৰ যোগান বিভাগ যি আছে, যোগান আমাৰ মন্ত্ৰী আছে, তো তেখেতলোকে দক্ষ মন্ত্ৰী, তো তেখেতলোকে আমাৰ এই ক্ষেত্ৰত তেখেতলোকৰ চৰকাৰৰ তৰফৰ পৰা যোগান বিভাগৰ তৰফৰ পৰা যদি হস্তক্ষেপ কৰে, মাছ মাংসৰ যি অবাধ হাৰত মানে মূল্য বৃদ্ধি হৈছে, যিহেতু নেকি আমাৰ এতিয়া বৰ্তমান আজি আমি গাহৰি নাপালোঁ, হয়তো আহিবলগীয়া দিনত হয়তো 500 টকাৰো আমি মানে কি বুলি গাঁৱৰ মানুহে সাধাৰণ ৰাইজে গঞা ৰাইজে 500 টকা কিলো আমি কিনি খাবলৈ হয়তো লাগিব পাৰে, যিহেতু নেকি আমাৰ গাহৰি এটা অভাৱ মাংসৰ। তো এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা হস্তক্ষেপ কৰিব লাগে যে এই মূল্য বৃদ্ধি যি অতিৰিক্তভাৱে হৈছে ইয়াত চৰকাৰৰ ফালৰ পৰা নিয়ন্ত্ৰণ কৰাটো আমি বিচাৰিম সাধাৰণ জনতা হিচাপে। ধন্যবাদ আৰু সকলোলৈকে নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।